মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 3 থকা দা সাৱাৰ গ্ৰেপছ মানে হৈছে টেঙা আঙুৰ। এইখন এখন ধুনীয়া হিষ্টৰী হয়, ধুনীয়া গল্প হয়। মই ইয়াৰ এখন ধুনীয়াকৈ ভিডিঅ' বনাইছোঁ। এইটো ভিডিঅ'ৰ ডিসক্ৰিপশ্যনত লিংক দি আছে, তোমালোকে ভিডিঅ'টো চাই ল'বা। আজি আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ এইটো ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো অলপ ডাঙৰ হ'ব, তোমালোকে মনোযোগেৰে চাবা। প্ৰথমে নাম্বাৰ 9 বি কি কৈছে? লিসেন এণ্ড এনসাৰ মানে শুনা আৰু উত্তৰ দিয়া। নাম্বাৰ 1 কি কৈছে? হোৱাট ডিড দা ফক্স সি মানে শিয়ালটোৱে কি দেখিছিল? ফক্স মানে হৈছে শিয়াল, সি মানে হৈছে দেখা, মানে শিয়ালটোৱে কি দেখিছিল? ইয়াৰ উত্তৰ হ'ব দা ফক্স স এ গাৰ্ডেন অফ গ্ৰেপছ। দা ফক্স স মানে শিয়ালটোৱে দেখিছিল এ গাৰ্ডেন মানে এখন বাগিচা, অফ গ্ৰেপছ মানে আঙুৰৰ এখন বাগিচা দেখিছিল। তাৰপিছত নাম্বাৰ 2 হুৱেৰ ডিড দা ফক্স লিভ মানে শিয়ালটোৱে ক'ত বাস কৰিছিল? লিভ মানে হৈছে কি? বাস কৰা। ইয়াৰ উত্তৰ হ'ব দা ফক্স লিভড ইন এ জংগল। দা ফক্স লিভড মানে শিয়ালটোৱে বাস কৰিছিল ইন এ জংগল মানে এখন হাবিত। তাৰপিছত নাম্বাৰ 3 হু চেড ডেট গ্ৰেপছ ৱেৰ সাৱাৰ কোনে কৈছিল যে আঙুৰবোৰ টেঙা? সাৱাৰ মানে হৈছে কি? টেঙা। কোনে কৈছিল? শিয়ালটোৱে কৈছিল। দা ফক্স চেড ডেট দা গ্ৰেপছ ৱেৰ সাৱাৰ। দা ফক্স চেড মানে শিয়ালটোৱে কৈছিল ডেট যে দা গ্ৰেপছ মানে আঙুৰবোৰ ৱেৰ মানে আছিল, সাৱাৰ মানে টেঙা। তাৰপিছত নাম্বাৰ 4 হোৱাই ডিড দা ফক্স সে দা গ্ৰেপছ আৰ সাৱাৰ। হোৱাই ডিড দা ফক্স সে মানে শিয়ালটোৱে কিয় কৈছিল দা গ্ৰেপছ আৰ সাৱাৰ মানে আঙুৰবোৰ টেঙা। ইয়াৰ উত্তৰ হ'ব দা ফক্স ফেইল্ড মানে শিয়ালটোৱে ব্যৰ্থ হৈছিল টু গেট মানে পোৱাত, দা গ্ৰেপছ মানে আঙুৰবোৰ মানে শিয়ালটোৱে আঙুৰবোৰ পোৱাত ব্যৰ্থ হৈছিল। চ' হি চেড দা গ্ৰেপছ আৰ সাৱাৰ সেইকাৰণে তেওঁ কৈছিল যে আঙুৰবোৰ টেঙা। 9 চি কি কৈছে? চুজ এণ্ড ৰাইট দা কাৰেক্ট ৱাৰ্ড ফ্ৰম দোজ গিভেন ইন দা ব্ৰেকেটছ টু কমপ্লিট দা কুৱেশ্যনছ মানে তোমালোকে এই ব্ৰেকেটৰ পৰা যিটো সঠিক শব্দ হয় সেই শব্দটো তোমালোকে ইয়াৰ পৰা আনি ইয়াত লিখিব লাগিব আৰু তোমালোকে প্ৰশ্নটো সম্পূৰ্ণ কৰিব লাগিব। নাম্বাৰ 1 কি কৈছে? দেখ চ এ গাৰ্ডেন অফ গ্ৰেপছ। ইয়াত কি হ'ব? ইয়াত হ'ব হু। ইয়াত কি হ'ব? হু। এইটো আনি তোমালোকে ইয়াত লিখিবা। হু চ দা গাৰ্ডেন অফ গ্ৰেপছ মানে হু মানে হৈছে কোন, মানে কোনে দেখিছিল এ গাৰ্ডেন এখন বাগিচা, অফ গ্ৰেপছ মানে আঙুৰৰ এখন বাগিচা কোনে দেখিছিল। তাৰপিছত নাম্বাৰ 2 দেখ ডিড দা ফক্স লিভ। ইয়াত তোমালোকে এইটো লিখিবা হুৱেৰ। হুৱেৰ ডিড দা ফক্স লিভ মানে শিয়ালটোৱে ক'ত বাস কৰিছিল? হুৱেৰ মানে হৈছে ক'ত। তাৰপিছত নাম্বাৰ 3 দেখ ডিড দা ফক্স গ' আউট। ইয়াত হ'ব হোৱাই। তোমালোকে এই হোৱাইটো আনি ইয়াত বহাই দিবা। হোৱাই মানে হৈছে কিয়, মানে শিয়ালটোৱে কিয় বাহিৰত গৈছিল। তাৰপিছত নাম্বাৰ 4 দেখ ডিড দা ফক্স চি ৰাইভ এণ্ড চুইট গ্ৰেপছ। ইয়াত হ'ব হুৱেৰ। এই হুৱেৰটো আনি তোমালোকে ইয়াত লিখিবা হুৱেৰ। হুৱেৰ মানে হৈছে ক'ত। হুৱেৰ ডিড দা ফক্স চি ৰাইভ এণ্ড চুইট গ্ৰেপছ মানে শিয়ালটোৱে পকা আৰু মিঠা আঙুৰ ক'ত দেখিছিল। তাৰপিছত নাম্বাৰ 9 ডি কি কৈছে? ৰাইট ডাউন ওৱান কুৱেশ্যন ইজ ফৰ দ্য ৱাৰ্ডছ গিভেন ইন কলম এ, ওৱান ইজ ডান ফৰ ইউ মানে এইটো হৈছে কলম এ। কলম এত থকা এই শব্দবোৰেৰে তোমালোকে এটাকৈ প্ৰশ্ন সুধিব লাগিব। প্ৰথমে এটা কৰি দি আছে হোৱাট আৰ ইউ ডুইং মানে তুমি কি কৰি আছা। হোৱাট মানে হৈছে কি। তাৰপিছত এইবোৰ মই লিখিছোঁ, তোমালোকে মনোযোগেৰে শুনিবা। হুৱেৰ আৰ ইউ। হুৱেৰ মানে হৈছে ক'ত। হুৱেৰ আৰ ইউ মানে তুমি ক'ত। তাৰপিছত হোৱাই
are you crying? Why? Why মানে হৈছে কিয়? Why are you crying? মানে তুমি কিয় কান্দি আছা? Crying মানে হৈছে কান্দি থকা। When will you come? When মানে হৈছে কেতিয়া। Will you come? মানে তুমি কেতিয়া আহিবা? Come মানে হৈছে আহা। When will you come? মানে তুমি কেতিয়া আহিবা? Who are you? মানে তুমি কোন? তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু এইবোৰ তোমালোকে মুখস্থ কৰিবা। তাৰ পিছত নাম্বাৰ 10 এ কি কৈছে? Add ch and read the words. Write down the words. One is done for you. তোমালোকে এই শব্দবোৰৰ শেষত তোমালোকে ch যোগ কৰি দিবা। তোমালোকে প্ৰথমে এইটো চোৱা WAT CH কি হ'ব? wash। WAT CH wash। wash মানে হৈছে কি? চোৱা। SWIT CH কি হ'ব? সুইচ। সুইচ মানে হৈছে আমি যে লাইটৰ সুইচ দিওঁ সুইচ। তাৰপিছত BRANCH কি হ'ব? ব্ৰাঞ্চ মানে শাখা। MATCH কি হয়? মেচ। তাৰপিছত CATCH কি হ'ব? কেচ। তাৰপিছত BENCH কি হ'ব? বেঞ্চ। 10 B কি কৈছে? read the words aloud and put a tick on the ones that begins with GR কি GR মানে তোমালোকে এই শব্দবোৰৰ যিটো শব্দ GR ৰে আৰম্ভ হৈছে সেই শব্দটোত তোমালোকে টিক দিবা। এনেকৈ শুদ্ধ চিন দিবা। প্ৰথমে তোমালোকে এইটো চোৱা। এইটো হৈছে কি? গ্ৰান্ডমা মানে আইতা। ইয়াত প্ৰথমে কি আছে? GR আছে। সেই কাৰণে এইটোত তোমালোকে শুদ্ধ দিবা। গ্ৰান্ডমা মানে হৈছে কি? আইতা। তাৰপিছত ফ্ৰেন্ড মানে বন্ধু। তাৰপিছত গ্ৰীন মানে সেউজীয়া। প্ৰথমে কি আছে? GR আছে। তোমালোকে এইটোত শুদ্ধ দিবা। তাৰপিছত ক্ৰচিং। ক্ৰচিং মানে হৈছে কি? পাৰ হৈ থকা। তাৰপিছত এইটো হৈছে কি? গ্ৰাছ মানে ঘাঁহনি। প্ৰথমে কি আছে? GR আছে। তোমালোকে এইটোত শুদ্ধ চিন দিবা। তাৰপিছত এইটো কি? বাঞ্চ। বাঞ্চ মানে হৈছে কি? থোপা। তাৰপিছত গ্ৰেপছ মানে হৈছে আঙুৰ। প্ৰথমে GR আছে। তোমালোকে এইটোত শুদ্ধ চিন দিবা। তাৰপিছত গ্ৰেট। গ্ৰেট মানে হৈছে কি? মহান। প্ৰথমে কি আছে? GR আছে। তোমালোকে এইটোত শুদ্ধ দিবা। তাৰপিছত ড্ৰাম। ড্ৰাম মানে হৈছে কি? ঢোল। তাৰপিছত গ্ৰেইন। গ্ৰেইন মানে হৈছে কি? শস্য। প্ৰথমে GR আছে। তোমালোকে এইটোত শুদ্ধ চিন দিবা। তাৰপিছত ড্ৰিম। ড্ৰিম মানে হৈছে কি? সপোন। তাৰপিছত ফ্ৰেম। ফ্ৰেম মানে হৈছে কি? আকাৰ। ফ্ৰেম মানে হৈছে আকাৰ। তাৰপিছত 10 C কি কৈছে? The word silly begins with CH মানে এই চিল্লি শব্দটো মানে CH ৰে আৰম্ভ হৈছে। and the word sheep begins with SH আৰু এই sheep শব্দটো SH ৰে আৰম্ভ হৈছে। let's add CH and SH আমি এতিয়া এইবোৰত CH আৰু SH এড কৰিব লাগিব মানে যোগ কৰিব লাগিব। say the words and write them শব্দবোৰ ক'ব লাগিব আৰু মানে লিখিব লাগিব। এই CH টো আনি তোমালোকে এইবিলাকত লগাই দিব লাগিব। ইয়াত CH আমি লগাই দিছো কি হৈছে? CHILD কি হ'ল? চাইল্ড মানে শিশু। তাৰপিছত CHAIR কি হয়? চেয়াৰ মানে চকী। CHILLI কি হয়? চিল্লি মানে জলকীয়া। CHERRY কি হয়? চেৰি। চেৰি মানে হৈছে কি? চেৰি ফল। তাৰপিছত CHALK কি হয়? চক। চক মানে হৈছে চক। তাৰপিছত তোমালোকে এইবোৰ এনেকৈ ইয়াত লিখিবা। এইটো কি? চাইল্ড মানে শিশু। চেয়াৰ মানে চকী। চিল্লি মানে জলকীয়া। চেৰি। চেৰি মানে হৈছে চেৰি ফল। তাৰপিছত চক। চক মানে হৈছে চক। তোমালোকে এইবোৰ এনেকৈ লিখিবা আৰু এইবোৰ মুখস্থ কৰিবা। তাৰপিছত তোমালোকে ইয়াত চোৱা। এইটো কি? SH তোমালোকে এইবোৰত SH লগাই দিব লাগিব। ইয়াত কি হৈছে? SHOP কি হয়? শপ। শপ মানে হৈছে দোকান। তাৰপিছত SHIP কি হয়? শিপ। শিপ মানে হৈছে জাহাজ। SHWP কি হয়? শিপ। শিপ মানে হৈছে কি? ভেড়া। তাৰপিছত SHOE কি হয়? শু। শু মানে হৈছে জোতা। এইটো শিপ মানে হৈছে জাহাজ
আৰু এইটো শিপ মানে হৈছে ভেড়াত বানান দুটা বেলেগ তাৰ পিছত SHOE কি হয় শু শু মানে হৈছে জোতা SHIRT কি হয় শার্ট শার্ট মানে হৈছে কি চোলা এতিয়া তোমালোকে এইবোৰ ইয়াত লিখিবা SHOP কি হয় শপ শপ মানে হৈছে দোকান SHIP কি হয় শিপ মানে জাহাজ SHWP কি হয় শিপ শিপ মানে হৈছে কি ভেড়া SHOE কি হয় শু মানে জোতা SHIRT কি হয় শার্ট মানে চোলা তাৰ পিছত নাম্বাৰ 10 ৰ ডি কি কৈছে ৰিড মানে পঢ়া এ পেয়াৰ অফ শুজ এ পেয়াৰ মানে হৈছে এজোৰ শুজ শুজ মানে হৈছে কি জোতা মানে এজোৰ জোতা এ ফ্লক অফ শিপ ফ্লক মানে হৈছে কি জাক এটা জাক এ ফ্লক মানে এটা জাক অফ শিপ শিপ মানে হৈছে কি ভেড়া মানে ভেড়াৰ এটা জাক তাৰ পিছত নাম্বাৰ 11 কি কৈছে ৰিড দা ওয়ার্ডস মানে শব্দবোৰ পঢ়া এইটো কি JUN কি হয় জং GL ইগল এই দুটা একেলগে লিখিছে কি হৈছে জঙ্গল JUN GL কি হল জঙ্গল মানে বন তাৰ পিছত GAR কি হয় গাৰ DEN কি হয় ডেন গাৰ্ডেন কি হৈছে গাৰ্ডেন মানে বাগিচা তাৰ পিছত BUN বান CHES চেছ এই দুটা একেলগে লিখিছে কি হৈছে বানচেছ বানচেছ মানে হৈছে কি থোপ এ বানচেছ অফ ফ্লাৱাৰ মানে ফুলৰ এটা থোপ তাৰ পিছত HIM কি হৈছে হিম SELF কি হয় সেলফ হিম সেলফ এই দুটা একেলগে লিখিছে কি হৈছে হিম সেলফ মানে হৈছে কি তেওঁ নিজে তাৰ পিছত নাম্বাৰ 12 কি কৈছে ম্যাচ কলম A উইথ কলম B then write the complete sentence in the given space one is done for you মানে তোমালোকে এইটো হৈছে কলম A এইটো হৈছে কলম B তোমালোকে এইবোৰ মিলামিলি কৰিব লাগিব প্ৰথমে তোমালোকে নাম্বাৰ 1 এইটো চোৱা one day ইয়াৰ লগত কোনটো হ'ব এইটো হ'ব one day the fox was very hungry one day মানে এদিনাখন the fox শিয়ালটো was মানে আছিল very hungry মানে বৰ ভোকাতুৰ তোমালোকে এনেকৈ মিলাই দিবা তাৰ পিছত নাম্বাৰ 2 কি কৈছে it was a garden of grapes it was মানে এইটো আছিল a garden এখন বাগিচা of grapes মানে আঙুৰৰ মানে এইখন কি আছিল এখন আঙুৰৰ বাগিচা আছিল এনেকৈ মিলাই দিবা তাৰ পিছত নাম্বাৰ 3 there were bunches of juicy grapes there were মানে তাত আছিল bunches মানে কি ঝোপা of juicy মানে ৰখাল grapes মানে আঙুৰ মানে তাত ৰখাল আঙুৰৰ ঝোপা আছিল তাৰ পিছত নাম্বাৰ 4 the fox ইয়াত কি হ'ব was এইটো ভুল আছে এইটো মই কাটি দিছো এইটো স নহয় এইটো কি হ'ব was the fox was tired and sad the fox was মানে শিয়ালটো আছিল tired মানে ক্লান্ত and sad আৰু দুখী তাৰ পিছত নাম্বাৰ 5 the fox walked away the fox মানে শিয়ালটো walked away মানে খুস্কাৰি আতৰি গৈছিল তোমালোকে এইবোৰ এনেকৈ মিলাই দিবা তাৰ পিছত কি কৈছে now write এতিয়া তোমালোকে লিখিবা ওপৰৰ পৰা চাই চাই তোমালোকে নাম্বাৰ 1 টো লিখি দি আছে তাৰ পিছত নাম্বাৰ 2 ইয়াত লিখিবা তাৰ পিছত নাম্বাৰ 3 এনেকৈ ইয়াত লিখিবা মই এবাৰ পঢ়ি দিছো নাম্বাৰ 1 কি লিখিছে one day the fox was very hungry one day মানে এদিনাখন the fox মানে শিয়ালটো was মানে আছিল very hungry মানে বৰ ভোকাতুৰ তাৰ পিছত নাম্বাৰ 2 it was a garden of grapes মানে এইখন কি আছিল এইখন আঙুৰৰ বাগিচা আছিল তাৰ পিছত নাম্বাৰ 3 there were bunches of juicy grapes there were bunches মানে তাত ঝোপা আছিল কিহৰ ঝোপা আছিল of juicy grapes মানে ৰখাল আঙুৰৰ ঝোপা আছিল তাৰ পিছত নাম্বাৰ 4 the fox tired and sad শিয়ালটো ক্লান্ত হৈ পৰিছিল আৰু দুখী হৈ পৰিছিল তাৰ পিছত নাম্বাৰ 5 the fox walked away শিয়ালটো খুস্কাৰি আতৰি গৈছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক দিবা এটা কমেন্ট দিবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে দ্বিতীয় শ্ৰেণীৰ ইংৰাজী অসমীয়া আৰু গণিতৰ
বাকিবোৰ ভিডিও যদি এতিয়াও চোৱা নাই তেনেহলে এইটো ভিডিওৰ ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে তাত গৈ লিংকটোত ক্লিক কৰি সেইবোৰ ভিডিও চাই লবা